হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এয়া ৰাতিপুৱা সময়, মানুহজন যোৱাৰ পাছত মই ৰাতিপুৱাতে জলফাই কেইটামান মানে এনেকৈ 2 কেজিমান বইল কৰি ৰ'দাইছোঁ আচাৰৰ কাৰণে। আগদিনাই আনি থৈছিলে মানুহজনে। আৰু এই ভিডিঅ'টো বনোৱা কেতিয়াবাৰে মই শ্বুট কৰি থৈছোঁ, কিন্তু আপলোড কৰাটো দেৰি হৈছে। মোৰ অলৰেডি আচাৰ বনাই হৈ গ'ল এইখিনি। আৰু এইফালে ল'ৰাটো খাই বৈ শুই কৰি আছে। ইফালে গাখীৰো খালে, বটল চটল দলি মাৰি দিলে। আৰু কাম বন অলৰেডি মোৰ হৈ গ'ল। চ' ভাবিলোঁ আজি অলপ পঢ়ি লওঁ, যিহেতু মোৰ এক্সাম এটা আহি আছে। আৰু এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন একো হোৱা নাই। আৰু জানেই আপোনালোকে, ল'ৰাটো থাকে আৰু লগতে ঘৰৰ কামবিলাক থাকে। সেইবিলাক কাম বন কৰি মেলি যি এঘণ্টা আধা ঘণ্টা যি পাওঁ আৰু সেইখিনি সময়তে মই অকণমান পঢ়োঁ। মাথাত তেনেকেই যি সোমাই ৰয় নৰলেতো নাই বাৰু, উপায় নাই। কিন্তু সেয়া যিকণ সময় পাওঁ পঢ়োঁ। আৰু এয়া দেখিছেনে, পঢ়া সময়তে কিমান কেইটা হামি মাৰিছোঁ। কেতিয়াবা হাতটোহে খজুৱাব, কেতিয়াবা মানে এতিয়া মানে এনেকুৱা হৈছে কনচেনট্ৰেশ্যনটো মানে নাইকিয়া হৈ গৈছে। বিয়া আগৰ দিনবিলাক বেলেগ আছিলে, বিয়া পাছৰ দিনবিলাক টোটেলি বেলেগ হয়। আৰু বিয়া আগতেই যদি মানে কিবা চাকৰি এটা পোৱা যায় সেইটো ভাল, কাৰণ বিয়া পাছত মানে কি হয়, ল'ৰা ছোৱালী হয়, ঘৰ সংসাৰ হয়, তেতিয়া মানে পঢ়িব কৰিব ইমান ইচ্ছা নাযায়। খালী কামৰ ধান্দাই মাথাত আহি থাকে। এতিয়াও যে মই পঢ়ি আছোঁ, পঢ়ি থাকোঁতে মানে মোৰ মাথালৈ আহি আছে মই এতিয়া ভাত বনাব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। আৰু তাৰ পিছদিনা এই ভিডিঅ'টো শ্বুট কৰা পাছদিনাই মই সেয়া পাছদিনা নহয়, একেদিনাই মই ঘৰলৈ গ'লোঁ, মাহঁতৰ ঘৰলৈ। হাজবেণ্ডৰ ঘৰলৈ নহয়, মাহঁতৰ ঘৰলৈ গৈছোঁ। তাত ৰাস আছিলে আৰু ভণ্টিয়ে যিহেতু ভাও লৈছিল, সেইটো কাৰণে তালৈ গ'লোঁগৈ। আৰু অলৰেডি মই তাৰ কাৰণে পেকিং চেকিং চব কৰি মেলি আজৰি হৈ আছোঁ। আৰু সেইকাৰণে অকণমান পঢ়ি লৈছোঁ। পঢ়া কৰাৰ পিছতে মানে তাৰ আগতীয়াকৈ মই মানে কাপোৰ চাপোৰ পেকিং কৰিলোঁ, কিতাপ চিতাপখিনি সোমোৱাবলৈ আছিলে। আৰু সেইকাৰণে মানে এতিয়া পঢ়ি আছোঁ যদিও মানে মাথাত সেই ভাতৰ ধান্দাই আহি আছে। ভাত কেতিয়া বনাম, কেতিয়া খাম, কেনেকৈ যাম, সেইবিলাকে ধান্দা আহি আছিলে। এইবিলাক দেখিছেনে কিমান কি হৈ আছে। মানে পঢ়িবলৈ ল'লে মানে সংসাৰৰ চিন্তা, লগতে হাত খজুৱা, হামি মাৰা, তাৰপিছত হয় বহি থাকিম, হয় কিবাহে কৰি থাকিম। এতিয়া মানে সেই মানে ফুল কনচেনট্ৰেট কৰিব নোৱাৰা হ'লোঁ পঢ়া শুনাত। চ' টোপনিও ধৰি গৈছেগৈ। মানে কিতাপখন খুলি লৈছোঁহে, এয়া চাগে 5 মিনিট 10 মিনিটমান হৈছেহে পঢ়া, তাতেই মানে বহুত টোপনি ধৰিছে। আৰু ল'ৰাটোকো যিহেতু চাই আছোঁ, চ' তাক সি শুই থকা দেখি মানে মোৰ আৰু মানে টোপনি ধৰিছে। চ' যেনে তেনে মই মানে অকণমান সময় এটা টপিক মানে কমপ্লিট কৰিছোঁগৈ। আৰু যিহেতু যোনটো পৰীক্ষা আছে, সেই পৰীক্ষাটোৰ মানে চিলেবাছটো বহুত ৱাষ্ট চিলেবাছ হয়, শেষটো কৰিব নোৱাৰিমেই চাগে। তথাপিও যোনকেইটা মেইন টপিক, যোনকেইটা মানে পাৰিম মই পঢ়িলে, সেইকেইটা মানে পঢ়ি লৈছোঁ। আৰু এইটো ভিডিঅ' হৈছে আমি ছেইম দিনাৰে ভিডিঅ'। আমি যেতিয়া মানে ঘৰলৈ গৈ আছোঁ, অটো এখন বুক কৰিছিলোঁ। এইখন অটোৱে প্ৰায় আমি ক'বালৈ গ'লে এইখনতে যাওঁ। আৰু এতিয়া মই আৰু ল'ৰাটো এয়া ঘৰলৈ গৈছোঁ। মানুহজন যোৱা নাই, মানুহজন 2 দিনমানৰ পাছত যায়, ৰাসৰ দিনা। চ' আমাৰ দুটাকে এখন ভাড়া কৰি দিলে। ল'ৰাটোৱে মই এয়া গৈ আছোঁ, আপোনালোকক ৰাস্তাটো দেখাইছোঁ। ৰাস্তাটো চাগে বহুতে চিনিয়ে পাব। এইটো ৰহাৰ পৰা বেবেজীয়ালৈ যোৱা ৰাস্তা, মেইন ৰোডটো। আৰু এয়া হৈছে নেক্সট ডে'। মই ঘৰ পালোঁগৈ, আৰু সেইদিনা গৈ পেলাই আৰু শ্বুট নকৰিলোঁ, পাছদিনাহে কৰিছোঁ। এয়া মায়ে ৰাতিপুৱাতে মাছ লৈছে, মাছ খাবলৈ বহুত মন গৈ আছিল বুলি ক'লোঁ, চ' মাছ লৈ থৈ দিছে। আৰু এইফালে এইবিলাক কিবা কিবি কৰি আছে, চাহৰ যোগাৰ টোগাৰ। মায়ে মাছ ধুবলৈ আহিল কলপাৰত। ভিতৰত বেচিন আছে, কিন্তু তাত নোধোৱে তেনেকৈ মাছ চাছবিলাক, কাৰণ বাকলি চাকলি ঢেৰ ওলায়, কিবা কিবি গোন্ধাবও পাৰে। সেইকাৰণে মানে
আৰু এই ভিডিঅ'টো পুৰা ফুল ৰ ৰাখিছোঁ দেই, কোনো এডিটিং একো নাই। আৰু ধোৱাৰ পিছত মই অলৰেডি কেৰাহী বহাই থৈছিলোঁ মই মাছখিনি ভাজি দিম বুলি। চ' এয়া মাছখিনি ভাজিবলৈ ওলাইছোঁ। বহুত এইবিলাক চাউণ্ড আহি আছে দেই, তাৰ কাৰণে বেয়া নাপাব, কাৰণ মই ভইচ অভাৰটো পাছত কৰিছোঁ। ঢেৰ গাড়ী মটৰ, ঢেৰ মানে চাউণ্ড আপোনালোকে শুনা পাই থাকিব। চ' এইফালে মই মাছ ভাজি আছোঁ, মাছ ভাজিবলৈ আৰম্ভ কৰিছোঁ। আৰু মই মাংসতকৈ মানে বেছি মাছেই ভাল পাওঁ। মাংসটো 2 এপিচ খাবলৈ মানে বনাই থকা অৱস্থাতে খাবলৈ মন যায়, কিন্তু যেতিয়া বনাই কৰি হৈ যায় তেতিয়া মানে মই খাব নোৱাৰোঁ। আগতে খাইছিলোঁ যদিও মানে বহুত কম খাইছিলোঁ, কিন্তু এতিয়া মানে মানুহজনে মাছটো ইমান এটা প্ৰিফাৰ নকৰে, মাংসটোৱেই ভাল পায়, আৰু সেইকাৰণে মাংসই আনে প্ৰায়। চ' সেইকাৰণে মানে মোৰ ইচ্ছা নাযায় খাবলৈ। মই 2 এপিচ খাওঁ, খাই পেলাই মানে তেনেকেই থৈ দিওঁ, তাৰ জোল আলু চালু লগতে খাওঁ। কিন্তু মাছটো মই ডেইলি খাব পাৰিম এনেকুৱা নিচিনা। কিন্তু সেইবুলি মই মানে সেই তেলেতীয়া বহুত তেল থকা মাছবিলাক নহয়, আৰু আমাৰ লোকেল যোনটো নৰ্মেল মানুহে খায়, ৰৌ হওক, মিৰিকা হওক, মালি মাছ হওক, এনেকুৱা ধৰণৰ মাছবিলাক মই ডেইলি খাব পাৰিম। আৰু এইফালে মায়ে চাহ খাই আছিলে, মই অলৰেডি ৰুটি ভাজি খালোঁ। আমাক খুৱাই মেলি মায়ে লাষ্টত চাহৰ লগত সেয়া ৰুটি খাই আছিলে, তাৰে টুকুৰা এটা আকৌ মোক দিছে। কিবা কিবি কথা সুধি আছিলে, চ' খঙো উঠিছে আৰু মানে ভালো লাগিছে। মুঠতে ঘৰলৈ যোৱা মজাটো বেলেগ হয়, তাত যি টি নিজৰ মনত থাকিব পাৰি, সেইটো সকলোৱে জানে। আৰু আজিৰ দিনটোত এইটো মানে সেইদিনাই ভণ্টিৰ লাষ্ট ৰিহাৰ্চেল আছিলে, চ' ৰাসৰ। চ' সেইটো কাৰণে মই ধুমধাম মাছ চাছ ভাজি কৰি লৈছোঁ। তাৰপিছতে মানে সেয়া অকণমান আখৰা চাবলৈ যাম। মাছখিনি ভাজোঁ আৰু তেতিয়াহ'লে। হেল্ল', এয়া দেখিছেনে, মাছখিনি মই ফ্ৰাই কৰি আছোঁ। ডাঙৰ মাছ আছিলে, ডাঙৰো প্ৰায় 1.5 কেজিমানৰ আছিল। চ' এইখিনি মই এনেকৈ 4 পিচকৈ ভাজি লৈছোঁ। আৰু এইফালে কিমানখিনি বাকী আছে। মই ভাবিছিলোঁ ট্ৰানজিশ্যন ভিডিঅ' এটা বনাম এইখিনি সময়তে, কিন্তু মানে ট্ৰানজিশ্যন ভিডিঅ' কৰাই নহ'ল। লাষ্টতহে মনত পৰিছে যে মই কৰিবলৈ মানে এনেকৈ ফ্ৰাই কৰি কেঁচাকৈ হেৰি কৰি থোৱাখিনি থ'লোঁ, কিন্তু বাকী ফ্ৰাই কৰাৰ পিছত মানে কৰাই নহ'ল, খাই বৈ আজৰিয়ে কৰিলোঁ। গোটেইখিনি খোৱা নাই, যোনখিনি খাব লগাখিনি খাই পেলালোঁ। আৰু এইফালে এয়া মাছখিনি ভাজি থাকোঁতে এইফালে ল'ৰাটোৱে আকৌ সেয়া ককাক আইতাকক পাই লৈ আৰু তাক একো নালাগে, সেয়া ফূৰ্তিতে মানে একো ক'ব নোৱাৰা হৈ গৈছেগৈ। গোটেইখন দৌৰি ঢাপৰি ফুৰিব পাৰে। তাত মেকুৰী দেখি সি মানে একদম ক'বই নালাগে আৰু। আমাৰ ঘৰত মেকুৰী ঢেৰ আছিলে, আগতেতো 27-28টামান আছিল। আপোনালোকক আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। হয়তো ঘৰৰ ভিডিঅ' আৰু দিবও পাৰোঁ বা নিদিবও পাৰোঁ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। বাই বাই।